बस अब वही ना এটা सांग ঠেলি দেব এটা বল স্যার এই দেখে পিছনে আসুন না আজকে ঘুমা যায় ফেলে ঘুমা যাও শান্ত ধরিব ও মা এ আনান ওই মা এটা সাঙ্গ ঠেলি দেব টান টান বড়া এ বড়া ভাবি চল বড়া উঠে দে বইলো এসে বহুত মারি যায় বহুত মারি যায় ওই সিধা কে দাও আপনি बस अब वही ना मारो क्या निसे आपने 10 मान मारी वही ना अलग नहीं और नहीं कोकाल सीधा कर अलग नहीं ना सीट लगा सीट लगा दिया ग्लास दे आने गेलो अपना क्या नहीं है अरे दंगी देना মই সিম্পলি এটা কথাই কওঁ বহুত বেছি এইবিলাক কৈ থাকি লাভ নাই গুৱাহাটীৰ লোকসভা সমষ্টিৰ ভিতৰত 5টা সিট আছে 5টা সিটত বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে 3টা কৈ সিট মহিলাক দিছে মীৰা বৰঠাকুৰ বাইদেউ কুংকি চৌধুৰী আৰু মই নিজে এতিয়া মোক এটা কথা কৈ দিয়ক গুৱাহাটী লোকসভা সমষ্টিত আপোনালোকে বিজেপি আৰু মিত্ৰজোঁটে কেইটা সিট দিলে মহিলা 1 নম্বৰ গোটেই অসমত আজি বিজেপি ইমান শক্তিশালী হৈ থকাৰ পিছতো বিজেপিয়ে মহিলা সবলীকৰণৰ কথা কয় নাৰী সবলীকৰণৰ কথা কোৱাৰ পিছতো কিয় বিৰোধীতকৈ ইমান কম সিট দিলে গোটেই অসমত কিয় বিজেপিত মহিলা নাছিল নেকি 2 নম্বৰ কথা আজি তেওঁলোকে ওমেন ৰিজাৰ্ভেশ্যন বিলৰ কথা কয় যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল 2023 চনত এবাৰ সাইন হৈ গ'ল লোকসভাত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ মোহৰ লাগিলে এতিয়া 2011 চনৰ লোকপিয়ল মতে ইমান দিন তেওঁলোকে সেন্সাস কৰা নাই 10 বছৰ হৈ গ'ল সেন্সাস কৰা নাই তাৰ পিছত এতিয়া সেন্সাস নকৰাকে তেওঁলোকৰ সুবিধা মতে ডিলিমিটেশন কৰিব বিচাৰি হিন্দী বলৰ যিবিলাক ৰাজ্য আছে তাত সিট বহাই পেলে তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছে উত্তৰ পূৰ্বৰ ৰাজ্যবোৰক শেষ কৰি মখিমুৰ কৰি পেলাই তেওঁলোকে সিট বহাব বিচাৰি আছে কিয় এক্সিস্টিং যিখন বিল পাছ হৈ আছে সেইখন বিল আকৌ দুবাৰ 2 নম্বৰ বাৰ কিহৰ কাৰণে পাছ কৰিব লাগে তাৰ একদম সিধাসিধি পোনপটীয়াকৈ উত্তৰ কিবা আছে নেকি 3 নম্বৰ কথা যিসকল বিজেপিৰ নেতা আজিকালি ডাঙৰ কথা কয় তেওঁলোকে আজি পশ্চিম বংগত নিৰ্বাচন হৈ আছে আজি মমতা বেনাৰ্জী বাইদেউক কেনেকৈ গপলে আক্ৰমণ কৰিছে কি ভাষাৰে আক্ৰমণ কৰিছে তেওঁলোকে হাথৰস কাণ্ডত এটা শব্দও নকলে উন্নাওত এটা কথাও নকলে অৰ্ণমাই বৰা বাইদেউ এই মুখ্যমন্ত্ৰী মহোদয় মিটিঙৰ মাজত কলে অৰ্ণমাই বৰা মোৰ মা কি ন্যায় নিদিলে মোক ভোট নিদিব ইলেকশ্যন নেকে কান্দি দিলে আজি দুদিন আগতে অৰ্ণমাই বাইদেউৰ যিটো কেছ আছিলে তাৰ যিজন তেওঁ দুখী বুলি ইমান দিন ভাবি আছিলে সেই মানুহজন আজি ওলাই গুচি আহিলে দুখী কোন নুলালে আজি ইন্দ্ৰাণী তহবিলদাৰ বাইদেউ বিজেপি নেত্ৰী তেওঁ তাতে সুইসাইড কৰি তাৰে বিজেপিৰ নেতাৰ নাম লিখি গ'ল যাৰ কাৰণে 7টা বজাৰ পিছত বিজেপিৰ এই আমাৰ এই বেলতলাৰ ওচৰত থকা অফিসটোৰ 7টা বজাৰ পিছত মহিলা সমূহ নিষেধ বুলি ক'লে এওঁলোকে কোনখন মুখেৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মোৰ দৰে সাধাৰণ এগৰাকী মহিলা তেওঁলোকে আক্ৰমণ কৰে ৰেলীত প্ৰচাৰত বাধা দিয়ে জ্ঞানশ্ৰী বৰাই ইয়াত বহি আছে কি আক্ৰমণ কৰিছিলে মনত আছে আমাৰো মনত আছে তেওঁ হাতজোৰ কৈছে যে এনেকুৱা মোক ৰাজনীতি নালাগে এনেকুৱা ক্ষমতা নালাগে এই ধৰণৰ কথা ক'ব লগা হৈছিল আমাৰ কাষৰে কুংকি চৌধুৰী কি ধৰণে তেওঁলোকে আক্ৰমণ কৰিলে তেওঁলোকৰ ভিডিঅ' কোনোবাই এআই বনালে লগে লগে ধৰি পেলাই থানাত বহুৱাই দিয়ে কুংকি চৌধুৰী যেতিয়া ভিডিঅ' মৰ্ফ কৰা হ'ল এআই কৰা হ'ল তেতিয়া কিন্তু তেওঁলোকক আজিলে ধৰিলেনে কাৰোবাক কেছ দিয়াৰ পিছত আজিলৈকে উঠালেনে নো এওঁলোকে এই যে ওমেন ৰিজাৰ্ভেশ্যনৰ কথা কয় ৰিজাৰ্ভেশ্যন শব্দটো এই যে নাৰী শক্তি বুলি কয় এই গোটেই নাৰী শক্তি শব্দটো শেষ কৰি পেলালে এওঁলোকে অলিম্পিক মেডেল পোৱা খেলুৱৈক এওঁলোকে অপমান কৰে এওঁলোকৰ নেতা
প্ৰজ্জ্বল ৰাৱান্না, যাৰ ওপৰত হাজাৰতকৈ হাজাৰ কেছ ধৰ্ষণৰ গোচৰ আছে, তেওঁলোকক মালা পিন্ধাই, এওঁলোকে যিসকল বিলকিছ বানুৰ অপৰাধী জেলত সোমাই আছিল, তেওঁলোকে জেলৰ পৰা আদৰি মিঠাই খুৱাই এনেকুৱা দলে, মই নাজানো চৰকাৰ কাৰ হ'ব, কি হ'ব, গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে যি মেণ্ডেট দিব আমি মানি ল'ম, কিন্তু আমাৰ মুখ বন্ধ নহয়। নাৰী, আজি বাইদেউ এগৰাকী নাৰী, ময়ো এগৰাকী নাৰী, ইয়াত আপুনি নাৰী সবলীকৰণৰ কথা পাতি আছে, আপুনি এগৰাকী সাংবাদিক, আপুনি ফিল্ডত কি কি প্ৰব্লেম পায় আপুনিও জানে, মই কি কি প্ৰব্লেম পাইছোঁ ময়ো জানো, বাইদেৱে কি কি প্ৰব্লেম পাইছে বাইদেৱেও জানে। ৰাজনীতি ক্ষেত্ৰখনত আজি দুদিনমান আগতে এজন কোনোবা নেতাই বৰ একদম মহিলাসকলক লৈ ইমান লেতেৰা কথা কিছুমান পাতিছে, যিবোৰ আমাৰ ক'বলৈ মন নাযায়। আমি পঢ়ি শুনি আহিছোঁ, আমি কাম কৰিব জানো, আমি কষ্ট কৰিব জানো। যোৱা 2 বছৰ, মই 2 বছৰ সময় লৈছোঁ, 3টা বছৰ, 23, 24, 25, 26 মই টিকেট মই লৈছোঁ। কিন্তু মই আপোনালোকক এটা কথা বুজাই দিব বিচাৰোঁ, ৰাজনীতি মানে বেয়া নহয়। আমি কাম কৰিছোঁ, আমি সংগঠন কৰিছোঁ, প্ৰত্যেক দিনা সমষ্টিলৈ ওলাই গৈছোঁ। এওঁলোকে মিছা কথা কৈ প্ৰপাগাণ্ডা কৰি নাৰী সবলীকৰণৰ কথা কয়, কিন্তু এওঁলোকে নাৰীক চিট নিদিয়ে, নাৰী সবলীকৰণৰ কথা নাপাতে। 1250 টকা বাইদেৱে কৈছে, 1250 টকা সেই সকল দুখীয়া মহিলা যোনে টেবলেট কিনিবলৈ অসুবিধা পায় তেওঁলোকৰ কাৰণে দিয়া হৈছে। বাইদেউ 1250 টকা টেবলেটৰ কাৰণে অসুবিধা পোৱা মহিলাক ঠিকেই দিছে, কিন্তু একেগৰাকী মহিলাই 1000 টকাৰ ওপৰত চিলিণ্ডাৰ কিনে। আজি মই নিজে 3000 টকাৰ চিলিণ্ডাৰ কিনো, মূল্য বৃদ্ধিয়ে এনেকে কুঙা কৰিছে, 500 টকাত ইমান কণমান চব্জি পায়। এই কথাবিলাক কেতিয়া পাতিব? এই কথাবিলাকৰ উত্তৰ আছে নে নাই? যেতিয়া জেনেৰিক মেডিচিন কেইটা, হাই প্ৰেছাৰ, বিপি, চুগাৰ, এই জেনেৰিক মেডিচিন কেইটাৰ যেতিয়া দাম বঢ়াই দিলে, GST লগাই, ল'ৰা ছোৱালী মৰ্টনটোলৈকে GST লগাই দিলে। চাওক প্ৰশান্ত, মোৰ 3টা কথা। প্ৰথম কথাটো হৈছে, যিখন দেশৰ ফাইলৰ দৰে এটা ফাইলত তেখেতৰ নাম আহিছে 133 বাৰ। আজি ডোনাল্ড ট্ৰাম্পে ভাৰতীয় লোকসকলক নৰকৰ লগত তুলনা কৰিছে। আজি বহুত বেয়া বেয়া কথা তেওঁ কৈছে। আজি ইজৰাইল আৰু আমেৰিকাই যেনে ধৰণেৰে ধমক মাৰি কথা কয়, ডোনাল্ড ট্ৰাম্পে কয় আমুকৰ পৰা তেল কিনিব নোৱাৰিব, তামুকৰ পৰা কিনিব লাগিব। আজি যি ধৰণৰ ধমকিবোৰ ভাৰতক দি আছে, আজি নৰেন্দ্ৰ মোদীয়ে চুপচাপ শুনিবলৈ বাধ্য হৈছে। ই বিচাৰ্যৰ বিষয়। এবাৰতে মই নৰেন্দ্ৰ মোদীৰ কেৰিয়াৰ শেষ কৰি দিব পাৰোঁ, কিন্তু মই নকৰোঁ। কিহৰ বাবে? নৰেন্দ্ৰ মোদীয়ে এপষ্টিন ফাইলত এনেকুৱা কি কাম কৰিছিলে যাৰ বাবে আজি তেওঁক দুখন দেশে এনেদৰে নচুৱাব পাৰিছে, সি এটা বিচাৰ্যৰ বিষয়। 2 নম্বৰ কথা হৈছে, যিজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত তেওঁ ভোট ভিক্ষা কৰিলে, তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে নিৰ্বাচনৰ সময়ত। আজি অৰ্ণমাই বৰাই কিহৰ কাৰণে ন্যায় নাপালে? তেতিয়াহ'লে অৰ্ণমাই বৰাক কোনে ধৰ্ষণ কৰিছিল আৰু কোনে হত্যা কৰিছিল? ইয়াৰ উত্তৰ আমি কিয় পাবলৈ সক্ষম নহলো? 3 নম্বৰ কথা হৈছে, তৰুণ গগৈ সময়ৰ পৰা আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক সবল আৰু শক্তিশালী কৰি তোলা হৈছিল। কিন্তু হয়, আমি কংগ্ৰেছে মহিলাসকলক ৰাজনীতিত ব্যৱহাৰ কৰিব নাজানিলো। আমি কেৱল মহিলাসকলক সবল আৰু শক্তিশালী কৰিবলৈ, মহিলাসকলক বিজেপিৰ দৰে আমি পইচা দি আমি ভোটলৈ কনভাৰ্ট কৰিবলৈ শিকাব নোৱাৰিলো। সেইটো আমাৰ দুৰ্ভাগ্য যদি বুলি ভাবে, তেতিয়াহ'লে মোৰ কোনো উপায় নাই। ধন্যবাদ। আমি খুব দুদিনমানৰ পৰা এটা বিষয়ক লৈ আমি যথেষ্ট চৰ্চা হোৱা ইতিমধ্যে দেখা পাইছো, মহিলা সংৰক্ষণ বিল আৰু ডিলিমিটেশ্যনৰ ওপৰত। কথা বতৰাবোৰ চাই আচৰিত লাগিছে। মানুহে নেতা হলে বুলিয়ে, কোনোবাই চৰকাৰ কৰিলে বুলিয়ে জনতাক ইমান মূৰ্খ বুলি কেনেকৈনো ভাবিবলৈ পালে, ইমান সাহসনো ক'ৰ পৰা গোটাই, মই আচৰিত হওঁ। এই যে মহিলা ৰিজাৰ্ভেশ্যন বিলখনৰ কথা কৈ আছে, 33% ৰিজাৰ্ভেশ্যনৰ কথা কৈছে, ইতিমধ্যে এইখন বিল 2023 চনতে লোকসভাত পাছ হৈছিলে, ৰাজ্যসভাতো পাছ হৈছিলে, ৰাষ্ট্ৰপতিয়ে মোহৰ লগাইছিলে। তাৰ পিছত এতিয়া আকৌ পুনৰবাৰ তেওঁলোকে মহিলা ৰিজাৰ্ভেশ্যনৰ কথা পাতি আছে। 33% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা বিজেপি দলে, আমি সুধিব বিচাৰো তেওঁলোকক, অসমত এবাৰ কেইখন চিট দিলে? মহিলাক কেইখন দিলে? গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত এখনমান চিট এৰি দিলেনে মহিলাৰ কাৰণে? যিয়ে নহওক, গৰ্বৰে ক'ব পাৰো, কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই 3খনকৈ চিট গুৱাহাটী লোকসভা সমষ্টিত 3খনকৈ চিট মহিলাৰ কাৰণে এৰি দিলে। দিছপুৰত মীৰা বাইদেউ,
মধ্য গুৱাহাটীত কুংকি চৌধুৰী আৰু জালুকবাৰী সমষ্টিত মই নিজে ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পালো। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰথমৰে পৰা কিমান কি কৰিলে মহিলাৰ কাৰণে সেয়া আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিতো মই কেইটামান সৰু কথা ক'বলৈ বিচাৰিছো। কংগ্ৰেছ দলে ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী উপহাৰ দিছে। কংগ্ৰেছ দলে আমাৰ দেশৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী দিছে, সৈয়দা আনোৱাৰা তাইমুৰ বাইদেউ। কংগ্ৰেছ দলে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী দিছিলে। কংগ্ৰেছ দলে দেশৰ প্ৰথমগৰাকী মহিলা লোকসভাৰ অধ্যক্ষা দিছিলে। কংগ্ৰেছ দলে প্ৰথমবাৰ দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি দিছিলে। আজি বিজেপিয়ে কয় কংগ্ৰেছ মহিলা বিৰোধী। আমিও আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সুৰ মিলাই ক'ব বিচাৰিছো, সাহস আছে যদি 2023 চনতে পাছ হৈ থকা এই 33% ৰিজাৰ্ভেশ্যনৰ বিলখনৰ কাম কৰকচোন আৰম্ভ। নোৱাৰে তেওঁলোকে কৰিব। আজি মণিপুৰ জ্বলি চাৰখাৰ হল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই চকু মুদা কুলিৰ ভাও ধৰি থাকিলে। মুকলিকৈ মহিলাক উলংঘ কৰি মণিপুৰত পেৰেড কৰোৱালে। বিলকিছ বানুৰ কেছটো আমি কোনেও পাহৰাই নাই এতিয়ালৈকে। উন্নাওৰ কাণ্ড, হাথৰাছৰ কাণ্ড, এইবিলাক আমি কোনেও পাহৰা নাই। আনহে নালাগে গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত থকা মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ লগত কি হল, মোৰ নিজৰ লগত কি হল। জালুকবাৰী সমষ্টিটোত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টি জালুকবাৰী, এওঁলোকে বেটি বচাও বেটি পঢ়াও বুলি কয়। আজিও এই পিঠিৰ কোববোৰ, লৰাবোৰে পোৱা আঘাতবোৰ, মহিলাসকলক কৰা দুৰ্ব্যৱহাৰ, এইবিলাক আমি কোনেও পাহৰা নাই। আৰু এওঁলোকে বিৰাট ডাঙৰ প্ৰপাগাণ্ডা এটা উলিয়াই ফুৰিছে যে আমি মহিলা সংৰক্ষণৰ বিৰোধিতা কৰো। যিখন মহিলা সংৰক্ষণ বিল ইতিমধ্যে 2023 চনত সকলোৰে মতামতত পাছ হৈ গল, সেইখনত আমি কেনেকে বিৰোধিতা কৰিলো। তেওঁলোকে ডিলিমিটেশ্যন পুনৰবাৰ কৰি তেওঁলোকে ডিলিমিটেশ্যন কৰিব বিচাৰে, কিন্তু লোকপিয়ল কৰি ডিলিমিটেশ্যন নকৰে। তেওঁলোকে 2011 চনৰ লোকপিয়ল মতে ডিলিমিটেশ্যন আকৌ কৰিব বিচাৰে। কেনেকে? সংসদ ভৱনৰ ভিতৰত বহি ডিলিমিটেশ্যন কৰা সম্ভৱ নেকি? ডিলিমিটেশ্যন কৰক যদি কৰিবলৈ আছে। আপোনালোকে ইতিমধ্যে ডিলিমিটেশ্যন কৰি অসমৰ প্ৰত্যেকটো লোকসভা সিট, বিধানসভা সিট ইতিমধ্যে আপোনালোকৰ ভোটৰ প্যাটাৰ্ন ৱাইজ আপোনালোকে বনাই লৈছে। আকৌ ডিলিমিটেশ্যন কৰে কিন্তু লোকপিয়ল নকৰে। এইটো কেনেকুৱা কথা? 2011 চনৰ লোকপিয়ল মতে এতিয়ালৈকে লোকপিয়লটো নকৰিলে, আজিলৈকে ডিলিমিটেশ্যন কৰিব বিচাৰিছে। কিয়? আমাৰ উত্তৰ পূৰ্বৰ ৰাজ্যসমূহক দুৰ্বল কৰি হিন্দী বলয়ৰ যিখিনি ৰাজ্য আছে তাত আপোনালোকে সিট বহাব বিচাৰি আছে। আৰু তাৰ পিছত আপোনালোকে মহিলা সংৰক্ষণৰ কথা পাতিব। মই বুজি পোৱা নাই আপোনালোকে সঁচাকে কাক মূৰ্খ সজাব বিচাৰিছে, কাক মূৰ্খ বনাব বিচাৰিছে। প্ৰথম কথা, যিখন আপোনালোকে 33% ৰিজাৰ্ভেশ্যনৰ কথা কয়, সেইখনৰ মতে অন্তত অসমৰ গোটেই অসমত কেইটা সিট দিলে, কিমান % মহিলাক ৰিজাৰ্ভেশ্যন দিলে আপোনালোকে, সেই কথাবিলাক আপোনালোকে ক'ব পাৰিবনে? আমাৰ অসমতে ইন্দ্ৰাণী তহবিলদাৰ বাইদেউ, জোনমণি ৰাভা, এইবিলাক যে কেছবিলাক হৈ গ'ল, অৰ্ণমাই বৰা, জ্যোতিষা দাস, এই কথাবিলাকৰ কিবা উত্তৰ আছে নে? এইবিলাক আপোনালোকৰ সন্মুখতে হৈ আছে। মহিলা খেলুৱৈৰ লগত আপোনালোকৰ দলৰ নেতাই দুৰ্ব্যৱহাৰ কৰে। অলিম্পিক মেডেল পোৱা মহিলা খেলুৱৈৰ লগত আপোনালোকৰ নেতাই দুৰ্ব্যৱহাৰ কৰে। আৰু তাৰপিছত আপোনালোকে মহিলা
নাৰী শক্তিৰ কথা কয়, মহিলাৰ সংৰক্ষণৰ কথা কয়, কিন্তু আপোনালোকে মহিলাসকলক চিটো নিদিয়ে। আপোনালোকে বিজেপি দলে নাৰী শক্তিৰ কথা কয়, বেটি বচাও বেটি পঢ়াওৰ কথা কয়, এপষ্টিন ফাইলত আপোনালোকৰ নামবোৰ কিন্তু ঠিকেই ওলাই আছে। কংগ্ৰেছে চুৰ কৰিব নাজানে, বিজেপিয়ে চুৰ কৰিব জানে। কংগ্ৰেছে ৰাজনীতি কৰিব জানে আৰু বিজেপিয়ে কূটনীতি কৰিব জানে। কংগ্ৰেছে ধৰক ভাষণ দিব জানে খুব ধুনীয়াকৈ আৰু বিজেপিয়ে ভাষণ দিব নাজানে। বিজেপিয়ে জানে অকল এটাই টপিক আছে, হিন্দু আৰু মুছলমান। তাৰ সেই বস্তুটো যদি আঁতৰাই দিয়া যায় বিজেপিৰ মাজৰ পৰা, তো বিজেপিৰ ভাষণত আৰু বেলেগ একো নাহে। আহিলে আহিব গৌৰৱ গগৈ, মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী। মানে আনক মানে নিবিন্ধাকে, আনক মানে দুখ নিদিয়াকে, আনৰ লগত শত্ৰুতা নকৰাকে কেতিয়াও মানে বিজেপি চৰকাৰে ৰাজনীতি কৰিব নোৱাৰে। মই এটা কথা জানো যে মানুহেই, তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক। এতিয়া ভাৰত, পাকিস্তান, বাংলাদেশ, তো পাকিস্তানত মুছলমান আছে, বাংলাদেশত মুছলমান আছে। সেইকাৰণে ভাৰতক কি কৈছে, ইয়াত অকল হিন্দুৰহে স্থান আছে, মুছলমানৰ স্থান নাই। কিন্তু সেই মূৰ্খসকলে ইতিহাস জানে নাই যে এই ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান অতীজত এখনেই দেশ আছিল। দেশ স্বাধীন হোৱাৰ পিছত এই দেশক বিভক্ত কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই এই ভাৰতবৰ্ষত যিখিনি আছিলে মানে ভাৰতীয় যিখিনি মানুহ অতীজৰ, সেইখিনি নিজৰ ঠাইত থাকি গ'ল। সেইখিনি মুছলমান হিচাপে তেতিয়াৰ পৰাই আছে। এতিয়া নতুনকৈ জন্ম হোৱা নহয় ইয়াত। আজু ককা দিনৰ পৰাই সেইখিনি মানুহ, আমিও যিখিনি ইয়াত থলুৱা মুছলমান এইখিনি আছে। পিছত চৰকাৰে নিজৰ ভোটৰ স্বাৰ্থৰ ক্ষেত্ৰত বাংলাদেশৰ পৰা, আমুক দেশৰ পৰা, তামুক দেশৰ পৰা আনি পেলাই ইয়াত জেগা দিলে, মাটি দিলে, দি মেলি চৰকাৰেই ৰাখিলে। আৰু সেইখন চৰকাৰতেই এতিয়াৰ নেতা মন্ত্ৰী দপদপাই আছিলে। আৰু সেই চৰকাৰৰ দিনত তাত থাকি পেলাই কোনো মানে ওপৰৰ ৰেংকত সুবিধা নাপায়, আকৌ বেলেগ এটা দললৈ বাগৰ মাৰি মানে ৰেংক এটা লৈ এয়া ভাল কাম কৰিছোঁ বুলি কৈ তেতিয়াই মানে ধৰক কাহিনীটো এনেকুৱা হৈছে, কথাবিলাক এনেকুৱা হৈছে যে তেতিয়াই কিবা এটা বেয়া কাম কৰি থোৱা হৈছিলে নিজৰ ফালৰ পৰা, মানুহক নোকোৱাকৈ বেয়া কাম এটা কৰি থৈছিলে, মানুহক জনোৱা নাছিলে। তেতিয়া ছ'চিয়েল মিডিয়াৰ কিবা যুগ নাছিলে, নিউজ চেনেলো খুব দুটা এটা অসমীয়া জন্ম হৈছিলহে। আগত নিউজ চেনেলৰ ইমান অসমীয়া খেল নাছিলে। তো সেইকাৰণে সেইসকল ভাৰতলৈ আহোঁতে অসমৰ মানুহে গম পোৱা নাছিলে। আৰু এতিয়াৰ নেতা মন্ত্ৰীসকলে কিন্তু গম পাইছিলে, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আনিছিলে। আৰু এতিয়া কি কৰিছে, এই এটা দায়িত্ব যে পালে, যিটো দায়িত্বৰ কাৰণে হাপাথুৰি খাইছিল, সেই দায়িত্বটো পাই তাক সদায় চিৰস্থায়ী কৰি ৰাখিবৰ কাৰণে, মানুহৰ মনত ভালৰি লগাবৰ কাৰণে নিজেই পতা ঘৰখন আজি ধৰক বাংলাদেশী বুলি কৈ পেলাই ভাঙি পেলাই আকৌ উঠাই পেলাই মানুহক ভালৰি লগাই থকা হৈছে। আৰু সেই মানুহখিনি আকৌ বেলেগত গৈ স্থান দিয়া হৈছে। সৌদিনা কৈছে কি যে দিনত পাৰ কৰিবৰ কাৰণে অসুবিধা হয়, ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ পাৰ কৰা হয়। তাৰমানে মানুহে যেতিয়া প্ৰশ্ন কৰি আছে যে বাংলাদেশী পাৰ কৰা দেখোন আমি কোনো ফুটেজ পোৱা নাই, কোনো ভিডিঅ' পোৱা নাই, আমি উচ্ছেদৰ ভিডিঅ' পাইছোঁ, কিবা পাইছোঁ, এইবিলাক যে পোৱা নাই কাৰণটো কি, সেইটোতো মানুহে প্ৰশ্ন কৰিব। সেইকাৰণে আগতীয়াকৈ কৈ দিয়া হৈছে যে আন্ধাৰৰ সুযোগ লৈহে পাৰ কৰোৱা হয়, কিয়নো আন্ধাৰত কেমেৰাই নধৰে। গতিকে চুৰ কৰিব জনা চৰকাৰ, সেইকাৰণে আগতে চুৰ কৰে, পিছলৈ থৈ নিদিয়ে। মানে এইবিলাক আগতে বুটি বৰষা কৰি আপুনি পিছত পোকৰ ফাটি টেটু ফালিলেও লাভ নহ'ব। গতিকে আমি এটা কথাই জানো, যদি প্ৰকৃত বাংলাদেশী অসমত এতিয়াও আছে, তেতিয়া 10 বছৰীয়া চৰকাৰে কাৰ ঘেণ্টা কৰিছে। আৰু দ্বিতীয় কথা হ'ল, যদি আছে তেওঁ হিন্দুৱেই হওক বা মুছলমান হওক, আজৰি হ'ব লাগে। নহ'লে আৰু সহ্য নহয় একেটা টপিককে লৈ বাংলাদেশী কৈ পেলাই ৰাজনীতি কৰি থকা দুইখন চৰকাৰৰ এইবিলাক নীতি নিয়ম ভাল নহয়। দেশৰ কথা ভাবিব কেতিয়া? যদি হিন্দু মুছলমান, বাংলাদেশী ভাৰতীয় কৰি থাকোঁতেই নিজৰ কাৰ্যকাল পাৰ হৈ যায়, তো দেশৰ কথা ভাবিবলৈ সময় ক'ত হ'ব? যিবোৰ ৰাষ্ট্ৰীয় কাম কাজ সেইবোৰ হৈ আছে, কিন্তু দেশৰ কাম কাজ কি হ'ল? এটা বৰুৱা বামুণ গাঁও জানেনে নাই আপোনালোকে নাজানো। আপোনালোকৰ চৰকাৰ ধৰক নামনিৰ হয়, উজনিৰ কথা গম পায় নে নাপায় সেইটো নাজানো। নামনিৰ কথাটো গম পাব, জাগিৰোডত এটা পেপাৰ মিল বন্ধ হৈ গ'ল। এই 5 বছৰত উন্নয়নৰ নামত এটা তেনেকুৱা ফেক্টৰী বা তেনেকুৱা কোম্পানী কিবা এটা খুলি দিব পাৰিলেনে এইখন চৰকাৰে? বৰুৱা বামুণ গাঁৱত এটা চেনিকল বন্ধ হৈ গ'ল, সেই মাটিখিনি পৰি থাকিলে। চেনিকলৰ সলনি তাত চেনিকল খুলি দিব পাৰিলেনে উন্নয়নৰ নামত? যে নিবনুৱাৰ সমস্যা সমাধান হ'ব, 10জন হ'লেও তাত কৰ্মৰত হ'ব, পাৰিলেনে? নোৱাৰিলে।
আজি কুঁহিয়াৰ মেলটো যদি খুলি দিয়া হ'লহেঁতেন, চেনি মেলটো কুঁহিয়াৰ খেতি হ'লহেঁতেন, মানুহ স্বাৱলম্বী হ'লহেঁতেন, খেতিত মানুহ লাগিলেহেঁতেন, এলাহ ভাগিলেহেঁতেন মানুহৰ, আপোনাৰ দুপইচালৈ তেতিয়া মানুহে আশা নকৰিলেহেঁতেন। যদি আপুনি এই কোম্পানীবিলাক ডাঙৰ ডাঙৰ মানে এইবিলাক ইণ্ডাষ্ট্ৰীবিলাক খুলি দিয়াৰ লগে লগে আপোনাৰ তাত আপুনি চাকৰি দিব, চাকৰি দিয়াৰ লগে লগে এইবিলাক আপোনাৰ 10,000লৈ কোনেও আশা নকৰিব। আশা নকৰিলে কি হ'ব? আপোনাৰ চাপৰত কথা নক'ব। এতিয়া কি হ'ব কথাটো? বহিৰাগত আদানী আম্বানীৰ দৰে মানুহক আনি এই উচ্ছেদ কৰা মাটিত ডাঙৰ ডাঙৰ কোম্পানী খুলি দিব আৰু বিহাৰী মাৰোৰে তাত কৰ্ম কৰিব, আৰু আমাৰবোৰে কোৰ মাৰি বন চাফা কৰিবলৈ যাব। আমাৰবোৰক কি কৈছে? ধৰ্মীয় ৰাজনীতি কৰি কৰি হিন্দু মুছলমান কৰি, আজি যদি হিন্দু মুছলমান কৰা নহ'লহেঁতেন, জুবিনৰ হত্যাৰ পিছত কিন্তু দেশত বহুত ডাঙৰ আন্দোলন হৈ গ'লহেঁতেন। কিয়নো কমৰটো ভাঙি দিয়া হ'ল, তাগতটো ভাঙি দিয়া হ'ল জাতিৰ, সেইকাৰণে জাতিটোৱেই ভাগ হৈ গুচি গৈছে। কেতিয়াও মানে এজন মুছলমানক কিন্তু এজন হিন্দুৱে প্ৰায় মানে সকলো কথা কোৱা নাই, মই একাংশৰ কথা কৈ আছোঁ, অসমীয়া বুলি নকয়। কাৰণ একাংশ অসমীয়া মানুহৰ কাৰণে অসমীয়া মুছলমানখিনিকো সেই মাজত সোমোৱাই দিয়া হৈছে। গতিকে এই ধৰ্মৰ ৰাজনীতি কৰা এই ৰজাসকলক মই সুধিব খুজিছোঁ যে এটা পুখুৰী শুকাই গৈছে, এডৰা পথাৰ শুকাই গৈছে, ধান লাগু লাগু হৈ গৈছে, তাত পানীৰ প্ৰয়োজন, কিন্তু জয় শ্ৰীৰাম চিঞৰি পেলাই এচাত বৰষুণ দিয়াব পৰা কেপাচিটিৰ কোনোবা হিন্দুৰ নেতা আছে নেকি? মই বিচাৰিছোঁ। কোনোবা আছে নেকি? মই বিচাৰিছোঁ। যদি আছে তেতিয়া মানি ল'ম যে হয়, এওঁ খুব শুদ্ধ মনেৰে ধৰ্ম কৰি আছে, এওঁ ধৰ্মই কিন্তু আনক হিংসা কৰিলেও এওঁ ধৰ্ম কৰ্ম কেতিয়াও অথলে নাযায়, তেতিয়া মানি ল'ম। কৰি দেখুৱাওক তেনেকুৱা কিবা এটা। আজি বিশ্বক দেখুৱাই দিয়ক যে ভাৰতবৰ্ষ হিন্দুৰ স্থান হওক, হিন্দুৰ স্থান হয়, ইয়াত সকলো হিন্দু আছে। যেনিয়ে তেনি আজি মাদ্ৰাছা ভাঙিছে, হাজাৰ হাজাৰ শুনিছোঁ ক'ৰবাত মুছলমানৰ অস্তিত্ব শেষ কৰিব খুজিছে, কিন্তু নোৱাৰিব। পৃথিৱী থকালৈকে হেনো সেই মুছলমান থাকিব, আৰু মুছলমান থকালৈকেহে বোলে সেই পৃথিৱী থাকিব। কথাটো আপোনালোকে জানে নে নাই নাজানো, কিন্তু মই এই কথাষাৰ জানো যে ওপৰৱালাক বিশ্বাস কৰা এজন মানুহ যেতিয়ালৈকে পৃথিৱীত থাকিব তেতিয়ালৈকে পৃথিৱী থাকিব, আৰু যেতিয়া বিশ্বাস হেৰাই যাব, লাহে লাহেতো গৈ আছে না। একাংশ মানুহে এতিয়া জুবিনৰ হত্যাকাৰীকে ছাপোৰ্ট কৰি থকা নাই জানো? একাংশ মানুহে এতিয়া অন্যায় কৰি থকা মানুহবোৰকে ন্যায় বুলি কৈ থকা নাই জানো? ভুল ৰাস্তাত গৈ থকা নাই জানো? গৈ আছে। মানে ভগৱানৰ ওপৰত সেইবিলাক মানুহৰ মানে ভয় নাই, ভগৱানলৈ বিশ্বাস নকৰে। তো সেই তেনেকৈ মানুহৰ সংখ্যা মানে ভগৱানলৈ ভয় কৰা মানুহ, বিশ্বাস কৰা মানুহ, ধৰ্মৰ কথা বতৰা কৈ পেলাই ৰাজনীতিহে কৰিব, কিন্তু কৰ্মৰে ধৰ্ম নকৰে। যিকেইজনে ধৰ্মৰ কথা কৈ আছে, মই হিন্দুৰ কপালৰ ৰঙা টিকা লৈ যে কাম কৰি আছে কিছুমান মানুহে, তেওঁ যদি কৰ্ম কৰিলেহেঁতেন ন ধৰ্মৰ, কেতিয়াও তেওঁ আনক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে। প্ৰকৃত ধাৰ্মিক এজনে সদায় ভগৱানক ভয় কৰিব, কিয়নো এওঁকতো ভগৱানেই সৃষ্টি কৰিছে। মই এওঁক আঘাত দিয়া মোৰ অধিকাৰ নাই, এওঁক ভগৱানে সৃষ্টি কৰিছে। এওঁক মাৰি পেলোৱাৰ মোৰ অধিকাৰ নাই, এওঁক কষ্ট দিয়া মোৰ অধিকাৰ নাই, এওঁক ভগৱানে সৃষ্টি কৰিছে। এওঁ যেতিয়া মোক কষ্ট দিয়া নাই, ময়ো এওঁক কষ্ট দিয়াৰ কোনো অধিকাৰ নাই, কিয়নো মই ভুল কৰিছোঁ, মোক কিবা এটা কৈছে, সেইটো এটা বেলেগ কথা, কিন্তু কষ্ট দিয়াৰ অধিকাৰ মোৰ নাই। প্ৰকৃত ধাৰ্মিক মানুহ সেইজন, যিজন মানুহে অকল ভগৱানৰ কথা চিন্তা কৰে, সেইজন মানুহে কাৰো অন্যায় কৰিব নোৱাৰে, কাৰো ক্ষতিৰ কথা চিন্তা কৰিব নোৱাৰে, আৰু কেতিয়াও মিছা কথা ক'ব নোৱাৰে, কেতিয়াও 2 নম্বৰী কাম কৰিব নোৱাৰে। আৰু আজিৰ হিন্দু নেতা কপালত ফুট এটা লৈ মই হিন্দু মুখৰ আগত ৰখাই লৈ যদি সোধা হয় যে গায়ত্ৰী মন্ত্ৰটো পঢ়ি দিয়া, অনকাহে মন্ত্ৰটো পঢ়ি দিয়া, ক'বলৈ সাধ্য হ'ব। এতিয়া হয়তো বহুতে শিকিছে। যদি হিন্দুত্ববাদ কৰিব খুজিছে নেতাসকলক কওঁ, প্ৰত্যেকটো ৱাৰ্ডত ট্ৰোল খুলি দিয়ক, হিন্দু ধৰ্মৰ শিক্ষাৰে শিক্ষিত কৰক, নহ'লে একাংশ এটা সময়ত নিজৰ ধৰ্ম থাকিব ক'ৰবাত আৰু কৰ্ম বেলেগ কৰি থাকিব, এইটোৱেই ধৰ্ম বুলি মানি ল'ব। গতিকে ভুল পথত নেদেখুৱাব, ভুল শিক্ষা নিদিব। নিজৰ ধৰ্মটো পৃথিৱী থকালৈকে ভগৱানেই পৃথিৱীখন সৃষ্টি কৰিছে, নহ'লে কাৰো সাধ্য নাই এটোপাল পানীৰ সৃষ্টি কৰিবলৈ, বাকীটো পিছৰ কথা। এই পৃথিৱীখন যে সৃষ্টি কৰিলে, মানুহৰ অজস্ৰ এটা পৰুৱাও সৃষ্টি কৰিছে, চাওক তাকো কামত সৃষ্টি কৰিছে। কোনোবা মানুহৰ এই হিন্দু নেতাক যে নামত ডিঙিৰ শিৰ ফুলাই গৰু খোৱা মানুহক আমি ছাপোৰ্ট কৰিম, মানে তেওঁ ভগৱান। সেই ভগৱানে এটোপাল পানী সৃষ্টি কৰি দিয়কচোন, মই চাওঁ। হাতৰ তলুৱাখনত, শুকান হাতৰ তলুৱাত এটোপাল পানীৰ সৃষ্টি কৰি দিয়ক শক্তিত নিজৰ, চাওঁ। গতিকে কাৰো অধিকাৰ নাই কাকো তুচ্ছ তাচ্ছিল্য কৰাৰ। নিজে কিমান শক্তিবান, নিজে কিমান ধাৰ্মিক, নিজে কিমান পুণ্যৰ মানুহ, সেইটো নিজে এবাৰ ভাবি ল'ব লাগে। কোনোবা ধৰ্মত কিন্তু যিমানেই পুণ্য নকৰক, তেতিয়াও নিজকেই পাপী বুলিয়েই কৈ থকা হয়, যে মই পাপী, মোক ক্ষমা কৰিব, মই পাপী, মোক ক্ষমা কৰিব, ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে। কিন্তু একাংশই কি কৰে, বুকু পিন্ধাই নিজেই ভগৱান। চাল্লা, অকাদ আছে, নিজেই ভগৱান এটা চাহিৰ সৃষ্টি কৰি দিব পৰা অকাদ আছে। যদিও নাই, তেতিয়া কেতিয়াও ধৰ্মৰ কথা কৈ ৰাজনীতি নকৰিবি।
মানুহক মানুহ হিচাপে প্ৰচলিত হ'বলৈ শিকাব লাগে, মানুহক মানুহ হিচাপে চলিবলৈ শিকাব লাগে। উঠি অহা প্ৰজন্মই কি শিকিব? আজি একেলগে হিন্দু মুছলমান স্কুলত পঢ়িছে, ক'ৰবাত চাকৰি কৰিছে, একেলগে চলি আছে। এই হিংসা শিকোৱা হৈছেনে নাই? কালি নে পৰহি কিবা মহ এটা মৰিছে, এজন হিন্দু ল'ৰাই পুতিবলৈ নিছে, তাক সেই ওচৰৰে মানুহে হিন্দু সংগঠনে কি কৰিছে, মুছলমান ল'ৰা বুলি মাৰপিট কৰিছে, পিছত হিন্দু বুলি গম পাই ক্ষমা খুজিছে। সেই ওপৰলৈ থু পেলালে নিজৰ গাতেই জানো পৰা নাই? গতিকে অশিক্ষিত হ'লেওতো জ্ঞানী হ'ব লাগে, কাৰণ ৰাজনীতিত বহুত বছৰ হৈ গ'ল, তো জ্ঞান আহৰণ কৰিব পৰা নাই আনৰ পৰা শিকি। জ্ঞানটোতো কেতিয়াও শিক্ষাৰ লগত তুলনা কৰিব নালাগে, জ্ঞান আনৰ পৰা ল'ব পাৰে। অশিক্ষিত মানুহ এজনৰো আচলতে শিক্ষিত এজনতকৈ জ্ঞানটো বেছি থাকিব পাৰে। গতিকে জ্ঞান লৈ পেলাই সেই জ্ঞানখিনি মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে। জ্ঞানখিনি নিজৰ বিবেকত ভৰাই ক'ৰবাৰ এক্সট্ৰা মূৰ্খ বেন এটা লৈ মানুহৰ মাজত মূৰ্খামিখিনি প্ৰচাৰ কৰি মানুহক মূৰ্খ বনোৱাৰ বাহিৰে আৰু বেলেগ কিবা হৈছে জানো? গতিকে এটাই কথা জানো, জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় আই অসম। কেতিয়াও অসম দুভাগ হ'ব নোৱাৰে, কেতিয়াও জাতি ধৰ্মৰ নামত ই কেতিয়াও ভাগ হ'ব নোৱাৰে। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইকেইদিন ভাৰতবৰ্ষৰ ৰাজনৈতিক বতাহ এটা বিষয়ে উত্তপ্ত কৰি ৰাখিছে। বিষয়টো হ'ল বিজেপি দলে ক'ব বিচাৰিছে যে তেখেতসকলে মহিলাক সবলীকৰণ কৰাৰ পৰা বা মহিলাৰ আসন সংৰক্ষণৰ এখন বিধেয়ক আনিছিল, বিধেয়কখন কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষই সেইখন গৃহীত হ'বলৈ নিদিলে। গতিকে কংগ্ৰেছৰ বিৰোধী নেতৃত্ব, বিৰোধী দলসমূহ মহিলা বিৰোধী, গতিকে মহিলাৰ অভিশাপ লাগিব। গতিকে বিজেপিয়ে গোটেই ভাৰতবৰ্ষত আন্দোলন কৰিবলৈ আৰম্ভ কৰিছে। আচল প্ৰকৃত সত্যটো কি? প্ৰকৃত সত্যটো হ'ল যে 2023 চনত মহিলাৰ সংৰক্ষণৰ বিধেয়কখন সংসদত গৃহীত হৈছিল আৰু সেইখন আইনলৈ ৰূপান্তৰিত হৈছিল। এইখন মহিলাৰ সংৰক্ষণৰ আইন সংবিধান সংশোধনীৰ জৰিয়তে 2023 চনত এইখন আইনলৈ ৰূপান্তৰিত হৈছিল আৰু 2023ৰ পৰা 2026 চনলৈকে বিজেপি এই আইনখন কাৰ্যকৰী নকৰিলে। গৃহীত হৈ থকা আইন এখন, আইনলৈ ৰূপান্তৰিত হোৱা বিষয় এটা পুনৰ সংসদত অনাৰ কোনো অৰ্থ নাই। আচলতে মহিলাৰ সংৰক্ষণৰ নামত বিজেপি চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই ধাৰাটো এই ধৰণে আৰম্ভ কৰিছিল, য'ত হিন্দী বলৰ প্ৰভুত্ব বিস্তাৰ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতা উত্তৰ ভাৰত আৰু হিন্দী বলয়ত কুক্ষিগত কৰি দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল বিজেপিয়ে। সেই ষড়যন্ত্ৰই বিৰোধী পক্ষ সফল হ'ব নিদিল। তাৰ কাৰণে বিৰোধী পক্ষক অভিনন্দন জনাইছো। বিজেপিয়ে মহিলাক সংৰক্ষণ দিব বিচৰা নাই, দিবলৈ বিচৰা হ'লে 2023 চনত গৃহীত হৈ থকা এই আইনখন কাৰ্যকৰী কৰি তেওঁলোকে 33% আসন মহিলাৰ কাৰণে সংৰক্ষণ কৰি তেওঁলোকে প্ৰাৰ্থিত্ব দিলেহেঁতেন। এতিয়া মই তাৎক্ষণিক এটা আপোনাক পৰিসংখ্যা দিওঁ। অসমত হৈ যোৱা বিধানসভা নিৰ্বাচনত মহিলাসকলক সবলীকৰণৰ বাবে বিজেপি ইমান আগ্ৰহী যে বিজেপিয়ে 6.7% মহিলাক প্ৰাৰ্থিত্ব দিছে আৰু বিজেপি মিত্ৰ দল এজিপিয়ে 3.8% মহিলাক প্ৰাৰ্থিত্ব দিছে। অৰ্থাৎ মুঠ 10.50% আসনত বিজেপি মিত্ৰ দলে মহিলাক প্ৰাৰ্থিত্ব দিছিল। অন্যহাতে কংগ্ৰেছে 8.9% প্ৰাৰ্থিত্ব দিছিল মহিলাক, ৰাইজৰ দলে 7.7% মহিলাক প্ৰাৰ্থিত্ব দিছিল আৰু আমাৰ দল, মোৰ দল অসম জাতীয় পৰিষদে 10% মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৰ্থাৎ আমাৰ বিৰোধী মিত্ৰ দলে 26.60% আসনত মহিলাক প্ৰাৰ্থিত্ব দিলো আৰু বিজেপি মিত্ৰ দলে 10.50% আসনত প্ৰাৰ্থিত্ব দিলে। তাৰ পাছত বিজেপিয়ে কৈ আছে তেখেতসকলে মহিলাৰ সবলীকৰণ বিচাৰে, সংৰক্ষণ বিচাৰে, বিৰোধী দলে নিবিচাৰে। আচলতে বিৰোধী দলসমূহে বিচাৰে, বিজেপিয়ে নিবিচাৰে। এই সত্যটো মই জনাবৰ বাবে মই এই কথাখিনি, মোৰ মনৰ কথাখিনি ৰাইজক যথাৰ্থ অৱগত কৰিলোঁ। ধন্যবাদ।